হেল্ল' গাইজ নমস্কাৰ আৰু এটা নতুন ভিডিঅ'লৈ আৰু আজি আমি আমাৰ অসমৰ ডাঙৰ ইউটিউবাৰ বিকাশ চেত্ৰীৰ আমি ৰিয়েকশ্যন কৰিম। চ' ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বলক ষ্টাৰ্ট কৰোঁ। বেক টু দি চেনেল এভৰিৱান। আজি মই আহিছো তামোলপুৰ তেলচুৰাক লগ ধৰিবলৈ। তেলচুৰাক বহুত দিন চবে জানে, তেলচুৰাৰ কথা গোটেই অসমবাসীয়ে জানে তেলচুৰাৰ কথা। চ' আজি এইপিনি তেলচুৰাৰ ঘৰ, তেলচুৰাক আজি লগ ধৰিম, চাই থাকক। এইটো আমাৰ তেলচুৰা। মই আজি আছো তেলচুৰাৰ লগত। এয়া আমাৰ তেলচুৰা। হাই দিদিয়া। তেলচুৰাৰ আচল নামটো কি আছিলে? তেলচুৰাও এতিয়া বহুত ডাঙৰ। অকে, চবে তোমাক তেলচুৰা বুলিয়ে জানে, হয় নে নহয়? গোটেই অসমৰ মানুহ তেলচুৰা বুলিয়ে জানে। এইটো কি হাতত? চিপছ। বঢ়িয়া। কৰণে কিমান ক্লাছত পঢ়ে? দ্বিতীয়। স্কুলৰ নামটো? এইটো কোন হয়? এইটো মাইনাটো কোন হয়? সাগৰিকা ক'ত গ'ল? সাগৰিকা কি নাম তোমাৰ? ইও বহুত ডাঙৰ হৈছে। সাগৰিকা কিমান ক্লাছত পঢ়ে? চতুৰ্থ। স্কুলৰ নামটো? কৰণে কিবা গান এটা গাব নেকি? ভাল চাই কিবা এটা গান দুজনো বহুত ডাঙৰ হৈছে। গাবানে? গান দে গোৱা। পাপনে হালে চুমা হে দেখি ফেচবুকত লাগি মস্ত হুৱা দুৱা। বঢ়িয়া। এইটো গানটো কোনে শিকাইছে? মোক অৰূপ দাই। অৰূপ দাই শিকাইছে নেকি? আৰু কি গান জানা তুমি? সাতটা গান গাই দিয়ে। আৰু কি গান জানা নে? কিবা বেলেগ গান মনত পৰি আছে? আৰু গোৱা আৰু কিবা এটা গান গোৱা আৰু এটা। লেংটি ডাঙি লত আয় দেহি ঠাণ্ডা পানীৰ লগত পেৰেতকে বহি আনন্দ লাগে দেহত। তেলচুৰাই গান গালে। এবাৰ আমাৰ সাগৰিকা এটা গান গাব ভাবি আছে। তাই কি গান গাব ভাবি আছে? কান্দে কুলি কি নাচে মা কুডুৰ পতি এতিয়া ডাঙৰ হৈছে। তাৰ ভিডিঅ' চাইছা? আকৌ আহিল বিহু, ডাঙৰ হৈ গৈছে। আকৌ আহিল বিহুতি আজি। বঢ়িয়া বঢ়িয়া হৈছে। বঢ়িয়া বঢ়িয়া। দিয়া তেলচুৰা লাষ্টত কি কবা এতিয়া? আমাৰ ভিডিঅ' চাবৰ কাৰণে কৈ দিয়া। তোমালোকৰ মানে হয়তো আমাৰ ভিডিঅ' আৰু কেতিয়া আহিব? আজি দিছো। আজি শ্বুটিং আছে নে নাই? আজি আছে। সাগৰিকা এটা চিপছ দি দিয়া। আজি কেতিয়া শ্বুটিং কৰিবা এতিয়া? আজি অলপমান পিছত কৰিম। লাষ্টতে তুমি কৈ দিয়া, এটাতে কৈ দিয়া ভিডিঅ' শেষ হোৱা টাইমত কি কোৱা? বঢ়িয়া বঢ়িয়া। আৰু এবাৰ কৈ দিয়া। বঢ়িয়া বঢ়িয়া। এটা ডাইলগ ক'ব এতিয়া, ফেমাছ ডাইলগ। দিয়া ৰেডি। ভাল লাগে হাও এইগিলা যে বয়া বস্তু তই জানা নাই? মই বেয়া বস্তু খাওঁ, তোৰ তাতে ক'ব লাগে দে নকওঁ দে। তই এইগিলা কিমান বহুত দিনৰ ভাল পৰা খাই লাগিছে। আছা? হ'ল 5 বছৰ মান। 5 বছৰ বাপ্পা 5 বছৰ হ'ল। এক পেকেটৰ দাম কেইটকা? এক পেকেটৰ দাম 5 টকা। এক পেকেটৰ দাম 5 টকা। তই একদিনতে কেই পেকেট খা? কমেও 4 পেকেট খাওঁ। বাপ্পা ঐ 4 পেকেট। এক পেকেটৰ দাম 5 টকা ন? তাৰ মানে তই একদিনত 20 টকা খৰচ কৰা। তাতে কি হ'ল? তোৰ এক মাহত কিমান টকা খৰচ গেল হিচাপ ৰাখছ না? একদিনত 20 টকা, এক মাহত যায় 600 টকা। তোৰ এক মাহত 600 টকা ন? এক বছৰত কিমান টকা খৰচ যায় হিচাপ ৰাখছ না? এক মাহত 600 টকা, এক বছৰত যায় 7,000 মান। বাপ্পা এক বছৰত 7,000 ন? 5 বছৰত কিমান টকা খৰচ যায় হিচাপ ৰাখছ না? এক বছৰত 7,000, 5 বছৰত যায় 40,000 মান। তই 40,000 টকা কেপি খাই নষ্ট কৰছা। তই তাত থেকে এখন স্কুটি ল'ব পাৰলি হয়। তই তামোল খাৱা? নাখাও। তই শিখৰ খাৱা? নাখাও। তই মদ খাৱা? নাখাও। কৰ কি সুধা? মই তোৰ দৰে মানুহ নহয়তো। তই মোতকে 3 বছৰ ডাঙৰ। হয়। যাচোন তোৰ স্কুটিখন লৈ আছা মই। তোৰ লগত কথা পাতিবা নিবি, তই কবাৰ কিবা বঢ়িয়া হৈছে। বঢ়িয়া বঢ়িয়া।
আমাৰ ভিডিঅ'টো কেনে লাগিল ভাল কেনে? লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কেনে? কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব বাই 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 সাগৰিকা বাই কেনাই কেনে লাগিছে মজা ভাল লাগিছে ভাল লাগিছে ন ভাল লাগিছে তো গাইজ আপোনালোকক কেনে লাগিছে কেনাই লাগিছে যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট Subscribe ছাবস্ক্ৰাইব কৰি দিব। কৰি দিব